তাৰপিছত মই দোকানলৈ আহিলোঁ তাৰপিছত যে এইখন হৈ আছে আমি গম নাপাওঁ যেতিয়া মোৰ লগৰ এজনী ক'লে যে মানে ল'ৰাটো কেইটামানে গৈ পিনে যে এই মূৰত মাৰিছেগৈ সিমান এটা নাজানো কিন্তু খাৰু আছে আৰু বাইদেউহঁতে কোৱা মতে কোঠা চোঠা কিবা লৈ আহিছে নেকি এইটো কিহৰ কাৰণে লাগিলে কিবা গম পোৱা নেকি ইমান এটা নাজানো মানে যিকেইটা ষ্টুডেণ্টে মাৰিছে তালি স্কুলত পঢ়ি আছিল নে বাহিৰৰ পৰা আহিছে এনে স্কুলৰ হয় এজন ছেকেণ্ড ইয়াৰ আৰু দুজনমান 8ৰ এনেকৈ 9ত তেনেকুৱা হ'ব এটা পুলিচ আহিছিলে নি ইয়ালে পুলিচ আহিছিলে 3জন আহিছিলে তাৰপিছত এজনক লৈ গৈছে তেওঁ সৌজৰে হয় কোঠাৰে মাৰিছে বুলি কোনে ক'লে কোঠা মানে কোঠা আনিছে বুলি শুনিছোঁ কিন্তু হয় নে নহয় এইটো নাজানো মাৰিলে তেনেকুৱাই হৈ আছেগৈ আৰু হেৰি কি বুলি কয় যিজন বিজয় বৰা ল'ৰাজন যে তেওঁ স্কুলত কিহত পঢ়ে ছেকেণ্ড তেওঁ এতিয়া পুলিচে লৈ গৈছে আগতে কিবা লাগিছিলে গম পোৱা নেকি আগতে ইমান এটা নাই লগা এনেই অকণমান লাগে তাৰপিছত ভালেই হৈ যায় কিন্তু ইমান যে হৈ যাব গম পোৱা নাছিলোঁ লগৰে তেওঁলোকৰ মোৰ ভাইটি হয় মই একো গম নাপাওঁ মোৰ ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে আপুনি স্কুললৈ আহকচোন তেনেকৈ কৈছে মই স্কুললৈ আহিছোঁ স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে হস্পিটেললৈ নিছে দুহতীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু আহিছোঁ এতিয়া মই একো কথা পাতিবলৈ পোৱা নাই ল'ৰা মানে চিলাই আছে এতিয়া মানে কি গম পাইছে কি গম পাইছোঁ মানে স্কুলৰ ল'ৰাই মাথাত দুখ পাইছে মাথা চিলাই আছে এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে তাৰমানে কিহে মাৰিছে বুলি গম পাইছে কিহে মাৰিছে বুলি মই এতিয়ালৈ গমেই পোৱা নাই চাকুৱে মাৰিছেনে কোন স্কুলত পঢ়ে কোন ক্লাছত পঢ়ে ফাৰ্ষ্ট ডে দহতীয়া হাইস্কুল এতিয়া মাষ্টৰক আপুনি সুধিছে নেকি সুধিছোঁ মাষ্টৰে মোক এইটোৱে বোলে অকণমান দুখ পাইছে আপুনি যাওকচোন বাৰু দহতীয়ালৈকে সেনেকৈ এই হস্পিটেললৈকে এতিয়া যিজনে আক্ৰমণ কৰিছে তেওঁক ধৰিছে নেকি তেওঁক ধৰিছে তেওঁ থানালৈ লৈ গৈছে বুলি কৈছে কিহে আক্ৰমণ কৰিছে মই এতিয়ালৈ গমেই পোৱা নাই মাথাত দুখ পাইছে মাথাটো চিলাই আছে ফাৰ্ষ্ট ঘটনাটো কি হৈছিলে মানে আমাৰ পৰীক্ষা চলি আছে 1 to 10 পৰীক্ষা চলি আছে আৰু আগবেলা পৰীক্ষা শেষ হৈছে আগবেলাখিনি ষ্টুডেণ্টখিনি গ'ল আমি পিছৰখিনি ষ্টুডেণ্ট 11 বজাৰ পৰা আমি পৰীক্ষা কাম কৰি আছোঁ আৰু হায়াৰ ছেকেণ্ডেৰী ইতিমধ্যে আগবেলা ক্লাছখিনি শেষ হৈ সিহঁতক ৰিক্ৰেশ্যন দিছে মানে ৰিক্ৰেশ্যন দিয়াৰ কাৰণে সিহঁতি বাহিৰলৈ ওলাই গৈছে তেনেকুৱাতে এজন আমাৰ চিভিল ড্ৰেছত অহা পুলিচ এজনে কৈছে বাইদেউ বাহিৰত আমাৰ স্কুলৰ ল'ৰা কাজিয়া লাগিছে বুলি কৈছে মই কিন্তু সিহঁতক কেইটামানক পিটিছোঁ মই কাজিয়া লাগিছে নি মই বোলো ল'ৰাবোৰ কিনি গ'ল মই এনেকৈ ওলাই চাইছোঁ আৰু বাহিৰলৈ কাজিয়া লাগিছে বুলি কোৱাৰ কাৰণে তাৰপিছত অন্য এটা ল'ৰা আহি ক'লেহি বাইদেউ সেইখন কাজিয়া ৰাস্তাত লগা কাজিয়াখন আকৌ আমাৰ স্কুললৈ আহি পেলাই কোনোবা তাক বোলে পিটিলে সেই বুলি কৈছে কোৱাৰ লগে লগে আমাৰ শিক্ষক চব ওলাই গৈ শিক্ষকসকল ক্লাছৰ পৰা আহি সোমাইছে আৰু পৰীক্ষাৰ পৰা বহি জমা দিছেহি দিয়াৰ পিছত দুজন শিক্ষকে তাক লগে লগে সিহঁতি কোৱা মতে 3জন আছে বুলি কৈছে ৰুমত মানে সিহঁতি ৰিক্ৰেশ্যনত কিছুমান ল'ৰা বাহিৰলৈ যায় কিছুমান ভিতৰতে থাকে যে বহি থাকে কথা পাতিয়ে থাকে তেনেকুৱা কাৰণত কিন্তু কাজিয়াখন প্ৰথমতে বাহিৰত লাগিছিল চুৰি কথাটো আমি নাজানো যিজনে কৈছে কিছুমানে কৈছে খাৰুৱে মাৰিলে বুলি কৈছে খাৰুডালে মাৰিছে বুলি আৰু কোনোবাই চিলাই পৰিছে বুলি কৈছে আমি আমাৰ স্কুলৰ মানুহ গৈ হস্পিটেলত ট্ৰিটমেণ্ট কৰি আছোঁ নাই স্কুলৰ শাসন আমি সকলো শিক্ষকে সম্পূৰ্ণকৈ নিজৰ দায়িত্ব পালন কৰি পূৰা শাসন কৰি আছে চুৰি কথাটো কৈছেহে ল'ৰাটোৱেহে কৈছে বাকী আমিতো দেখা নাই চিয়'ৰ নহয় সি চিয়'ৰ কিন্তু খাৰুডালে কোনোবাই কৈছে খাৰুৱে মাৰিছে বুলি কৈছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পুলিচে ইতিমধ্যে লৈ গৈছে তেওঁ ৰুমতে বহি আছে বাৰু কাজিয়াত আছিলোঁ বুলি কোৱাৰ কাৰণে পুলিচে লৈ গ'ল বাকী দুজনৰ কথা তেওঁ পুলিচৰ আগত নহয় মই প্ৰধান শিক্ষক নহয় মই এছিষ্টেণ্ট টিচাৰ বাইদেউ আজি যিহেতু ট্ৰেইনিঙত আছে মোক দায়িত্ব দি থৈ গৈছিল আমি শাসনটো আগৰ ভাগে যেনেকৈ কৰি আছিলোঁ আমি এতিয়াও তেনেকৈয়ে ল'ৰা শাসন কৰি আছোঁ কিন্তু ইমান উদণ্ড ল'ৰা আছে মানে আপোনাৰ ক'বলৈ বাকী নাই মানে সিহঁতক বুজাই আমি শেষ কৰিব পৰা নাই ইমানেই ক্লাছত বুজাইছোঁ প্ৰাৰ্থনা সভাত বুজাইছোঁ কঠোৰ শাসন মুখেৰে কঠোৰ শাসন যিহেতু শিক্ষকে আচাৰি ল'ব নোৱাৰে সেইকাৰণে আমি মুখেৰে কঠোৰ শাসন কৰোঁ সিহঁতে কাজিয়া কৰিয়ে থাকে মানে সিহঁতৰ ঘৰে ওচৰতে এই আলিমুৰ যে দহতীয়া সেইকণতে সিহঁতৰ ঘৰ আজি কোনো কাৰণ নাছিলে আজি মোৰ একো কাৰণ নাই মোৰ লগকেইটা ৰাস্তাত লাগিছিলে প্ৰথমতে ৰাস্তাত তেতিয়া তোমাৰ লগত লাগিছিলে মোক মানে মাৰিবলৈ ধৰিছিলে মই নাছিলোঁ কি কাৰণে মই মোৰ লগৰকেইটাৰ লগত আছিলোঁ মোৰ সিহঁতৰ লগত থকাটোৱে ভুল হ'ল তোমাৰ এই মোৰ মানে লগৰকেইটাই সিহঁতক কাজিয়া কৰিছিলে আৰু কিহে মাৰিলে তোমাৰ ইমানখন কিছ এখন গৈছে খাৰুৱে মাৰিলে এবাৰ ফাটি কেতিয়াও নাজানো ফাটি গৈছে ন 7-8টামান আছে 7টামান তুমি চিনাকি ভিতৰত কোন কোন আছে চিনাকি ভিতৰত 2টামানক চিনি পাওঁ কি নাম কি তাৰ এটা নাম বিজয় বিজয় কোন ক্লাছত পঢ়ে
হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। আৰু আকাশ কি লিখে? আকাশ মই গম নাপাওঁ। স্কুলৰ ভিতৰত স্কুলৰ মোৰ আমাৰ নিজৰ ৰুমৰ ভিতৰত ফাৰ্ষ্ট ইয়েৰ এই ছেকশ্যনৰ ভিতৰত মই বহি আছোঁ। টিচাৰ কৈছিলেনে? টিচাৰ কোৱা নাই, টিচাৰ নাই, পৰীক্ষা হৈছিল ন এক্সামত আছিলে, মই পঢ়ি আছিলোঁ। তোমাক ক্লাছৰ ভিতৰত মাৰিছে? ক্লাছত তুমি কোন ক্লাছৰ? ফাৰ্ষ্ট ইয়েৰ। তোমাৰ নামটো কি? দেৱজিৎ বনিয়া। তুমিয়ে দুখ পাইছা নে আৰু বেলেগ কোনোবাই দুখ পাইছে? মই পাইছোঁ বাৰু। মানে তোমাকে মাৰিবলৈ কৈছিলে? মোৰ লগকেইটাক মাৰিলোঁ আগতে। লগৰকেইটা কোন জাগাক মাৰিলে? লগকেইটা আছিলে কেইটামান, মনোজ বুলি এটা লগৰ। টানি ক'লৈ গ'ল? পলাই দিলে নেকি? সিহঁতি পলোৱা নাই, সিহঁতি আছিল, সিহঁতি বাইদেউহঁতৰ ওচৰলৈ গ'ল। এতিয়া তোমাক ক্লাছৰ ভিতৰত মাৰিলে? ৰাস্তাত কাক মাৰিলে? ৰাস্তাটো লগৰকেইটাক লগত কাজিয়া লাগিছে, মোকো মাৰিব লৈছিল। মই গুচি গ'লোঁ মানে। গুচি গ'লা? মই ৰুমত বহি আছিলোঁ। আচ্ছা, হ'ব দিয়া। তোমাৰ হেৰি ঘৰ ক'ত তোমাৰ? বন্দিমাটি সত্ৰ। এতিয়া মূৰত কি চিলাই পৰিছে নেকি? চিলাই ইয়াত পৰিছে, ইমান চিলাই। এই মুঠ 10টা চিলাই পৰিছে। কিহে মাৰিছে বুলি ক'লা? 30 চাকু। ক্লাছৰ ভিতৰত? ক্লাছৰ ভিতৰত। ৰাস্তাত নহয় নেকি? ৰাস্তাত মাৰিবলৈ ধৰিছিলে, পলাই গুচি গ'লে কাৰণে ক্লাছত মাৰিলে। এতিয়া পুলিচে কাৰোবাক ধৰি নিলে গম পোৱা? পুলিচে এটাক ধৰিলে নেকি, আৰু বাকীকেইটাকো ধৰিব লাগিব পুলিচে, মই দেখুৱাই দিম। সিহঁতি মানে সদায় মাৰে তেনেকৈ কাজিয়া কৰি থাকে। তাতে ঘৰ ক'ত? সিহঁতৰ ঘৰ ওচৰতে আকৌ, ওচৰতে কাৰণে চল পায়। ঘটনাটো মানে মোৰ লগৰকেইটাৰ লগত কিবা লাগিল, মই দোকানলৈ কিবা খাবলৈ ওলাই আহিছিলোঁ। তাৰপৰা মই মানে মোৰ লগৰকেইটাৰ লগত আছিলোঁ। লগৰকেইটা মোতকৈ অলপ ডাঙৰ। তাৰপৰা সিহঁতৰ লগত লাগিলে, মোৰ লগত আছিলোঁ নাই, মোকো এনেকৈ চোলাত ধৰি টানি নিলে। আৰু মই কাজিয়া নকৰিলোঁ, মোক লগৰকেইটাই পঠিয়াই দিলে। মই ৰুমত বহি আছিলোঁ। তাৰপৰা মোৰ লগৰকেইটাৰ লগত বাহিৰত কাজিয়া হ'ল, মোক আহি আমাৰ নিজৰ ক্লাছৰ ভিতৰত গৈ সিহঁতি মাৰিছেগৈ। ঘুচিয়াইছে আৰু পাঁচ প্লেট পেনি আছে আৰু চাকু এখন উলিয়াই লৈ ইয়াত মাৰি দিছে। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। লগৰ নাম এটাহে চিনি পাওঁ, বিজয় বুলি কয়। এইকণ ওচৰৰে ধতিয়ালি মোৰ ওচৰ, আৰু বাকীকেইটাৰ নাম চিনি নাপাওঁ। মোৰ নামটো দেৱজিৎ বনিয়া। মই এইকণত পাইছোঁ, ইয়াত পাইছোঁ, আৰু ঘোচা পৰিছে এটা দুটা। মোৰ লগৰকেইজন 9 আছে, 8 আছে আৰু 10 আছে। মই ফাৰ্ষ্ট ইয়েৰ। এনেকুৱা ঘটনা যাতে আৰু নহয়, সিহঁতক শাস্তি দিব লাগে, স্কুলৰ পৰা এক্সপেল কৰিব লাগে। যদি চৰকাৰে একো ব্যৱস্থা নলয়, এনেকুৱা আৰু হ'ব। মানুহটো মৰি গৈছে, আৰু যদি এনেকুৱাই হৈ থাকে, ল'ৰা ছোৱালী পঢ়িব কেনেকৈ? একশ্যন ল'ব লাগে, নল'লে নহ'ব, একশ্যন ল'ব লাগে।